নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম যি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমৰ ভূগোল পাঠটোৰ চেপ্টাৰ 1 অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ইয়াৰ আগতে মই দুটা ভিডিঅ বনাইছিলো সেই দুটা ভিডিঅত মই আগৰ কোৱেশ্চন আনসাৰবোৰ ডিসকাস কৰিছিলো আৰু যিবোৰ ৰৈ গল আজি এই ভিডিঅটোত ডিসকাস কৰিম আৰু এই পাঠটোৰ পাৰ্ট 3 ভিডিঅ হয় ওকে ইয়াৰ আগতে মই দুটা পাৰ্ট বনাইছিলো আগৰ কোৱেশ্চনবোৰ আছে তাত তোমালোকে যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব ভিডিঅটো তাত তোমালোকে গৈ চাব পাৰিবা তো আজি আমি কাকি যিবোৰ কোৱেশ্চন আনসাৰ ৰৈ গল সেইবোৰ ডিসকাস কৰো আহা নেক্সট 18 নম্বৰ আমাক কি কৈছে চমুটুকা লিখা আমাক প্ৰতিটোৰে চমুটুকা লিখিব দিছে ক নম্বৰটো আমাক কি কৈছে সম্পদ সম্পদৰ ওপৰত আমাক চমুটুকা লিখিব দিছে উত্তৰটো চোৱা পৃথিৱীত থকা সকলোবোৰ বস্তু যেনে ৰ'দ বতাহ বায়ু মাটি গছ-গছনি জন্তু পানী ইত্যাদিয়ে একোটা সম্পদ পৃথিৱীত থকা সকলোবোৰ বস্তুৱে যেনে ৰ'দ বতাহ বায়ু মাটি পানী গছ-গছনি জন্তু প্ৰাণী এই সকলোবোৰে কি সম্পদ সকলো জীৱ আৰু পৰিস্থিতি তন্ত্ৰৰ কাৰ্যবলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস ৰাজহ যোগান বা সহায়ক সম্পদ বোলে এই সকলো কি ৰাজহ যোগান বা সহায়ক সম্পদ বোলে অন্যাৰ্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবোৰকে সম্পদ আনহাতে এই সকলো যিমানবোৰ আছে পৃথিৱীত সকলোবোৰ কি হয় সম্পদ অন্য অৰ্থত যদি আমি ক'ব যাওঁ মানুহৰ বিভিন্ন যিবোৰ চাহিদা থাকে যিবোৰ মানুহৰ মানে মানুহে বিচাৰে যি বস্তুৰ দ্বাৰা মানুহৰ কি উন্নতি হয় বা মানুহৰ সুবিধা হয় সেইবোৰক কি কয় পূৰণ কৰা মানুহৰ চাহিদা পূৰণ কৰা বস্তুবোৰক সম্পদ বোলা হয় বুজি পালা সম্পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয় সেইবোৰ হ'ল প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্টি সম্পদ সম্পদৰ প্ৰধান ভাগ দুটা সেই দুটা হ'ল প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্টি সম্পদ সব প্ৰাকৃতিক সম্পদনো কি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বোলে হয় প্ৰাকৃতিকভাৱে মানে নিজে কোনো মানুহে তৈয়াৰ নকৰে সেইবোৰ নিজে প্ৰকৃতিৰ দ্বাৰাই নিজে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবোৰক কি বুলি কোৱা হয় প্ৰাকৃতিক সম্পদ বোলে যেনে পানী বায়ু সূৰ্যৰ ৰশ্মি মাটি খনিজ সম্পদ গছ-গছনি প্ৰাণী নদী ইত্যাদি এই সকলোবোৰ কি প্ৰাকৃতিক সম্পদ এই সকলোবোৰ কি প্ৰকৃতিৰ দ্বাৰাই উৎপন্ন হয় আৰু কোনো মানুহে ইয়াক উৎপন্ন কৰিব নোৱাৰে এইবোৰক কি বুলি কোৱা হয় প্ৰাকৃতিক সম্পদ নেক্সট কি মানৱ সৃষ্ট সম্পদ মানেনো কি মানুহে বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদক মানৱ সৃষ্ট সম্পদ বোলে হয় মানুহে যেতিয়া বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদক কি বুলি কোৱা হ'ব মানৱ সৃষ্ট সম্পদ মানুহে বিজ্ঞান আৰু প্ৰযুক্তি প্ৰয়োগ কৰি প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি সেই সম্পদৰ পৰা উৎপন্ন কৰা নিজৰ ইচ্ছা অনুযায়ী উৎপন্ন কৰা সম্পদক কি বুলি কোৱা হ'ব মানৱ সৃষ্ট সম্পদ যেনে উদাহৰণটো চোৱা যেনে বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ এই কাগজটো কি হয় মানৱ সৃষ্ট সম্পদ কিন্তু বাঁহটো কি হয় প্ৰাকৃতিক সম্পদ মানে প্ৰাকৃতিক সম্পদৰ সহায় লৈ যিকোনো এটা সম্পদ উৎপাদন কৰে তাকে কি বুলি কোৱা হয় সেই সম্পদকে কি বুলি কোৱা হ'ব মানৱ সৃষ্ট সম্পদ নেক্সট কপাহৰ পৰা তৈয়াৰ কৰা কাপোৰ যেনে কাপোৰটো মানৱ সৃষ্ট সম্পদ আৰু কপাহটো কি প্ৰাকৃতিক সম্পদ হয় বুজি পালা নেক্সট সাংশ্লেষিক ৰবৰ ঔষধ ৰাসায়নিক সাৰ ইত্যাদি এইবোৰ কি মানৱ সৃষ্ট সম্পদ বুজি পালা সম্পদৰ ভাগ কেইটা দুটা প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদ নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'ৰ নোটিফিকেশনটো তুমি অতি সহজতে পাব পাৰা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা ভিডিঅ'টো যদি ক্লাস 10 ত পঢ়ি আছা আগন্তুক যি তোমালোকৰ SSLC ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে যদি সোশ্যাল সায়েন্সৰ কাৰণে কিছুমান বিশেষ সুবিধা তোমালোকে চেনেলটোত পাবা
এই সুবিধাসমূহ হ'ল ক্লাছ 10 ছ'চিয়েল সায়েন্স সলিউশন 2025 2025 কাৰণে ক্লাছ 10 ৰ যিমানবোৰ কোৱেশ্চন এনসাৰ আছে যিমানবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে সকলোবোৰ তোমালোকে এই চেপ্টাৰটোত এই চেনেলটোত পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল সেই কোৱেশ্চন পেপাৰবোৰো পাবা তাৰ লগতে তাৰ সলিউশন খিনিও তোমালোকে পাবা মানে উত্তৰবোৰো তোমালোকে পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত কি কোৱেশ্চন আহিছিল বা কি ইম্পৰ্টেন্ট কোৱেশ্চন আহি থাকে সেইবোৰ সকলো তোমালোকে পাবা এই সকলোবোৰ তোমালোকে ভিডিওৰ মাধ্যমেৰে জানিব বুজিব পঢ়িব পাৰিবা তাৰ লগতে যদি তোমালোকে বিচৰা যে পিডিএফও ডাউনলোড কৰিম তেনেহলে পিডিএফও ডাউনলোড কৰিব পাৰিবা কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয় এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল মোৰ টেলিগ্ৰাম চেনেল আছে ডেসক্ৰিপচনত লিংক আছে টেলিগ্ৰাম চেনেলত গোটেই পিডিএফবোৰ তোমালোকে পাই যাবা ওকে তো তোমালোকে সাবস্ক্ৰাইব কৰা আৰু লগতে বেল আইকনটো প্ৰেছ কৰা আগবাঢ়ো নেক্সট কোৱেশ্চনলৈ খ নম্বৰটো আমাক কি কৈছে মানৱ সম্পদ এটা মানৱ সম্পদনো কি ইয়াৰ বিষয়ে চমুটকা লিখিব দিছে উত্তৰটো চোৱা যিকোনো বস্তু এটা সম্পদ হ'বলৈ তাৰ কিছুমান গুণ থকা প্ৰয়োজন হয় যদি সম্পদ হ'ব লাগে তেনেহলে তাৰ কিছুমান গুণ থকা প্ৰয়োজন আসলতে মানুহৰ ক্ষেত্ৰতো এনে কিছুমান গুণ থকা নিতান্তই দৰকাৰ হয় মানুহৰ ক্ষেত্ৰতো কিছুমান গুণ থকা বহুত দৰকাৰ অৱশ্যে মানুহে সেই গুণবোৰ আহৰণ কৰিব পাৰে কিছুমান নিৰ্দিষ্ট লক্ষণৰ ওপৰত হয় কিছুমান নিৰ্দিষ্ট লক্ষণৰ ওপৰত মানুহে সেই গুণবোৰ আহৰণ কৰিব পাৰে মানৱ সম্পদ মানে হ'ল শিক্ষা প্ৰশিক্ষণ অভিজ্ঞতা আদিৰ জৰিয়তে দেশ এখনৰ অন্যান্য সম্পদসমূহ যথোপযুক্তভাৱে ব্যৱহাৰৰ বাবে সক্ষম হৈ উঠা দেশৰ জনসমষ্টি হয় যি মানৱ সম্পদ মানে হ'ল শিক্ষা প্ৰশিক্ষণ অভিজ্ঞতা আদিৰ জৰিয়তে দেশ এখনৰ অন্যান্য সম্পদ যথোপযুক্তভাৱে ব্যৱহাৰৰ বাবে সক্ষম হৈ উঠা দেশৰ জনসমষ্টি বুজি পালা তাকে কি বুলি কোৱা হ'ব মানৱ এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হ'ল মানৱ সম্পদ এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হ'ল প্ৰাকৃতিক সম্পদ নহয় মানৱ সম্পদ কিয় কাৰণ মানৱ সম্পদ যদি ভাল হয় বা উপযুক্ত হয় তেনে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰখিনি সঠিক জানিব বুজি পালা নেক্সট ওয়া ইউৰোপ আৰু আমেৰিকাৰ অধিক সংখ্যক দেশ উন্নত হোৱাৰ প্ৰধান কাৰণ হ'ল ইয়াত হোৱা মানৱ সম্পদৰ উন্নয়ন হয় ইউৰোপৰ দেশসমূহ বা আমেৰিকা দেশটো ইমান উন্নত কিয় সেই উন্নত হোৱাৰ প্ৰধান কাৰণে হ'ল ইয়াত হোৱা মানৱ সম্পদৰ উন্নয়ন বুজি পালা সুশিক্ষা আৰু প্ৰশিক্ষণৰ বাবে এইবোৰ দেশত মানৱ সম্পদ উন্নয়ন সুশিক্ষা আৰু প্ৰশিক্ষণ সঠিক শিক্ষা ভাল শিক্ষা প্ৰকৃত শিক্ষা হয় আৰু প্ৰশিক্ষণ তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় যে কেনেকৈ কি বস্তু কৰিব লাগে এইবোৰৰ বাবে কি মানৱ সম্পদ উন্নয়ন সেই দেশসমূহত মানুহে অন্যান্য সম্পদৰ প্ৰচাৰ চালক মানুহৰ অবিহনে কোনো ধৰণৰ সম্পদ বিকশিত নহয় হয় মানুহে অন্যান্য বাকি যিবোৰ সম্পদ আছে সেই সম্পদৰ কি প্ৰচাৰ চালক মানুহৰ অবিহনে কোনো ধৰণৰ সম্পদ বিকশিত নহয় নেক্সট জাপান সুইজাৰলেণ্ড ছিংগাপুৰ টাইৱান আদি দেশত উদ্যোগৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদ আৰু কেঁচা সামগ্ৰীৰ অভাৱ হোৱা সত্ত্বেও মানৱ সম্পদত উন্নত হোৱা বাবে এই দেশবোৰত অৰ্থনৈতিক জীৱনৰ প্ৰত্যেক দিশত যথেষ্ট উন্নতি সাধন কৰিছে হয় যে জাপান সুইজাৰলেণ্ড ছিংগাপুৰ টাইৱান আদি দেশসমূহ আছে উন্নত দেশ হয় কিটা সেই দেশবোৰ আছে দেশত উদ্যোগৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদ আৰু কেঁচা সামগ্ৰীৰ অভাৱ হয় না অভাৱ হোৱাৰ সত্ত্বেও মানৱ সম্পদ উন্নত হোৱাৰ বাবে এই দেশবোৰে কি অৰ্থনৈতিক জীৱনৰ প্ৰত্যেক দিশত যথেষ্ট উন্নতি সাধন কৰিছে বুজি পালা নেক্সট গ নম্বৰ আমাক কি কৈছে সম্পত্তি হয় সম্পত্তিনো কি ইয়াৰ ওপৰত এটি চমুটকা লিখিব দিছে চোৱা সম্পত্তি হ'ল মানুহৰ কষ্টৰে উপাৰ্জিত একোটা ফল হয় সম্পত্তি কি মানুহৰ কষ্টৰে উপাৰ্জিত কৰা একোটা ফল যেনে মানুহৰ বিভিন্ন সম্পত্তি থাকে মানুহে বহুত কষ্ট কৰি সেই সম্পত্তিবোৰ গঢ়ি তোলে হয়নে তো তাৰে কথা কৈছে মানুহৰ প্ৰয়োজন পুৰাব পৰা আৰু বিনিময়ৰ মূল্য থকা সকলোবোৰ অৰ্থনৈতিক দ্ৰব্য হৈছে সম্পত্তি হয় মানুহৰ প্ৰয়োজন পূৰণ কৰিব পৰা আৰু বিনিময় মূল্য মানে এই কিনা বেচাৰ সেই মূল্য থকা সকলোবোৰ অৰ্থনৈতিক দ্ৰব্য হৈছে সম্পত্তি বুজি পালা সকলো সম্পত্তিয়ে সম্পদ কিন্তু সকলো সম্পত্তি নহবও পাৰে
হয় এইটো কথা জানি লবা সকলো সম্পত্তিয়ে যিবোৰ সম্পত্তি হয় সকলো সম্পত্তিয়ে কিন্তু সম্পদ কিন্তু সকলো সম্পদ সম্পত্তি নহবও পাৰে বুজি পালা সম্পত্তি যিবোৰ আছে সেইবোৰ সম্পদ হয় কিন্তু সকলো সম্পদ আকৌ সম্পত্তি হ'ব নোৱাৰে সব সম্পত্তি কেইটামান বৈশিষ্ট্য হল সব বৈশিষ্ট্যবোৰ জানিলে তোমালোকে গম পাই যাবা যে কিয় সম্পত্তি সম্পদ হয় আৰু সকলো সম্পদ সম্পত্তি নহয় এক নম্বৰ মানুহৰ প্ৰয়োজন পূৰণৰ ক্ষমতা থকা বাবে সম্পদৰ উপকাৰিতা আছে হয় মানুহৰ প্ৰয়োজন যি পূৰণ কৰে তাৰ বাবে কি সম্পদৰ উপকাৰিতা আছে দুই নম্বৰ সম্পত্তিৰ যোগান সীমিত সম্পত্তিৰ যোগান কি সীমিত তিনি নম্বৰ চোৱা মূল্যৰ জৰিয়তে সম্পত্তি এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি হয়নে মূল্যৰ জৰিয়তে মানে টকা পইচাৰ জৰিয়তে কিবা এটা মূল্য দি সেই জৰিয়তে সম্পত্তি এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি সকলো সম্পত্তি সম্পদ হয় সকলো সম্পত্তিয়ে সম্পদ কিন্তু সকলো সম্পদে সম্পদ নহয় উদাহৰণস্বৰূপে ভূমি ঘৰ যন্ত্ৰপাতি আদি সম্পত্তিৰ বজাৰ মূল্য থকা বাবে এইবোৰ সম্পদ বুলি কোৱা হয় হয় যিবোৰৰ মূল্য আছে যেনে ভূমি ঘৰ যন্ত্ৰপাতি আদিবোৰ কি বজাৰ মূল্য থকা বাবে এইবোৰক সম্পদ বুলি কোৱা হয় বুজি পালা নেক্সট চোৱা আনহাতে বায়ু পানী শিক্ষা সামাজিক প্ৰতিষ্ঠান জনস্বাস্থ্য আদি সম্পত্তি নহয় হয় যি বায়ু আছে পানী আছে শিক্ষা আছে সামাজিক প্ৰতিষ্ঠান আছে হয় না জনস্বাস্থ্য আছে এইবোৰ কি নহয় সম্পত্তি নহয় কাৰণ এইবোৰ কি সম্পদ হয় কাৰণ এইবোৰ কিছুমান প্ৰকৃতিত প্ৰচুৰ পৰিমাণে পোৱা যায় হয় এইবোৰ প্ৰকৃতিত প্ৰচুৰ পৰিমাণে পোৱা যায় কিছুমানক বিনিময় কৰিব নোৱাৰি আৰু কিছুমানক বজাৰ মূল্য নাই হয় এই যে পানী আছে পানীৰ কি বজাৰ মূল্য নাই হয় কিছুমানে পেকেট ড্ৰিংকিং বিক্ৰী কৰে কিন্তু পানীটো এভেইলেবল আছে ন আমাৰ ঘৰতো সকলোৰে খোৱা পানী আছে দমকল আছে কুঁৱা আছে বা নদী আছে যিকোনো আছে যেনে শিক্ষাটো জানো বিক্ৰী কৰিব পাৰি তোমাৰ ওচৰত শিক্ষা আছে এতিয়া কোনোবাই জানো বিক্ৰী কৰিব পাৰে নকৰে শিক্ষাবোৰ এইবোৰ বিয়পাই দিয়ে মানে জ্ঞান দিব পাৰে ওকে আকৌ সম্পদ মানৱ কল্যাণৰ বাবে ব্যৱহাৰ হয় হয় সম্পদ কি মানৱ কল্যাণৰ বাবে ব্যৱহাৰ হয় যেনে শিক্ষাটো কিছুমানে শিকাই আছে কাৰোবাক শিক্ষাদান কৰি আছে এইটো কি বিয়পাই আছে হয়নে কিন্তু সম্পত্তি উপকাৰী বা অপকাৰী দুই ধৰণৰ হ'ব পাৰে এই সম্পত্তিবোৰ উপকাৰী বা অপকাৰী দুই ধৰণে হ'ব পাৰে বুজি পালা সো উদাহৰণস্বৰূপে ৰাসায়নিক কীটনাশক হয় ৰাসায়নিক কীটনাশক এলকহল আদি সম্পত্তি যদিও এইবোৰ ব্যৱহাৰ মানুহৰ বাবে হানিকাৰক হয় এই কীটনাশক আৰু এলকহল মানে সুৰা মদ এইবোৰ কি সম্পত্তি যদিও এইবোৰৰ ব্যৱহাৰ মানুহৰ বাবে হানিকাৰক গতিকে এনে ধৰণৰ দ্ৰব্যক সম্পদ বুলিব নোৱাৰি হয় এনে ধৰণৰ দ্ৰব্য কি বুলিব নোৱাৰি সম্পদ বুলিব নোৱাৰি যিবোৰে মানুহক হানি কৰে সেইবোৰক কি সম্পদ বুলিব নোৱাৰি বুজি পালা নেক্সট ঘ নম্বৰ কি কৈছে আমাক নৱীকৰণযোগ্য সম্পদ উত্তৰটো নৱীকৰণযোগ্য সম্পদ ইয়াৰ আগতে মই কুৱেশ্যন এনসাৰত মই কৈছিলোৱে যে নৱীকৰণ সম্পদটো কি তথাপিতো উত্তৰটো চাই লোৱা ব্যৱহাৰৰ ভিত্তিত সম্পদবোৰ দুই ধৰণে ভাগ কৰা হয় হয় ব্যৱহাৰৰ ভিত্তিত সম্পদবোৰ কেই ভাগত ভাগ কৰা হয় দুই ধৰণে ভাগ কৰা হয় নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদ হয় নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে একেবাৰে নিশেষ হৈ নাযায় আৰু এইবোৰ পুনৰ পূৰ্ণীকৃত প্ৰক্ৰিয়াৰ বাবে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা যায় তেনে সম্পদক কি নৱীকৰণযোগ্য সম্পদ বোলে হয় যিবোৰ সম্পদ কেতিয়াও শেষ হৈ নাযায় মানে নিশেষ হৈ নাযায় সেইবোৰ থাকিবই এইবোৰ কি আৰু কি এইবোৰ সম্পদ কি পুনৰ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি তেনেবোৰ সম্পদক কি বুলি কোৱা হয় নৱীকৰণযোগ্য সম্পদ যেনে উদাহৰণ চোৱা সূৰ্যৰ ৰশ্মি আমি পায়ে থাকো কেতিয়াও শেষ নহয় পানী আমি পায়ে থাকো শেষ নহয় হয় না মাটি ইত্যাদি এই সকলোবোৰ কি নৱীকৰণযোগ্য সম্পদ মানে কেতিয়াও শেষ নহয় আৰু আমি ব্যৱহাৰৰ পিছত ব্যৱহাৰ কৰি থাকিব পাৰিম বুজি পালা নেক্সট 15 নম্বৰটো চোৱা ব্যক্তিগত সম্পদ ইয়াৰ ওপৰত চমুটো চোৱা মালিকী স্বত্বৰ ভিত্তিত পৃথিৱীৰ সম্পদসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়
হয় মালিকী স্বত্বৰ ভিত্তিত পৃথিৱীৰ সম্পদসমূহক কেইবাটাও ভাগত ভাগ কৰা হয় যিবোৰ বস্তু এজন লোকৰ ব্যক্তিগত দখলত থাকে তাকে ব্যক্তিগত সম্পদ বোলে হয় যিবোৰ বস্তু এজন লোকৰ ব্যক্তিগত দখলত থাকে মানে সেই ব্যক্তিজনে সেই বস্তুখিনি ক্লেইম কৰে যে এইখিনি মোৰ হয় বা তেওঁ নিজে এইখিনি বস্তু নিজৰ বুলি কয় আৰু গোটেই থাকে সেইবোৰ কি কয় তাকে ব্যক্তিগত সম্পদ বোলে যেনে মাটি ঘৰুৱা সা সম্পত্তি ব্যক্তিগত গুণাৱলী যেনে ভাল চৰিত্ৰ শিক্ষা বিভিন্ন দক্ষতা ইত্যাদি এই সকলোবোৰ কি ব্যক্তিগত সম্পদ মানুহৰ নিজৰ সম্পদ এইটো বেলেগৰ নহয় আৰু সকলোৱে ব্যৱহাৰো কৰিব নোৱাৰে হয় নাই যেনে মাটি কাৰোবাৰ চবৰে নিজা মাটি আছে সেই মাটিটো কি তেওঁৰে বেলেগৰটো হ'ব নোৱাৰে ঘৰুৱা সা সম্পত্তি যি ঘৰুৱা সা সম্পত্তি আছে কাৰোবাৰ গাড়ী আছে কাৰোবাৰ কিবা আছে হা এইবোৰ কি কাৰ তেওঁৰ নিজৰে আৰু এইবোৰ কি হয় তেওঁৰ ব্যক্তিগত সম্পদ আৰু ব্যক্তিগত গুণাৱলী যেনে ভাল চৰিত্ৰ কিছুমান মানুহ আছে আমাৰ গাঁৱত থাকে যেনেকে ভাল চৰিত্ৰৰ মানুহ হয় নে তেওঁৰ কি এইটো নিজা ব্যক্তিগত সম্পদ শিক্ষা তেওঁ গাঁৱত এজনৰ মানুহৰ ভাল শিক্ষা আছে কোনোবাই PhD কৰা কোনোবাই ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁৰ কি নিজা সম্পদ ব্যক্তিগত সম্পদ বুজি পালা নেক্সট প্ৰথম চলে আগবাঢ়ো কি কৈছে জাতীয় সম্পদ হয় জাতীয় সম্পদ তোমালোকে গম পাইছে জাতীয় সম্পদ মানে কি তথাপিতো উত্তৰটো চোৱা যিবোৰ সম্পদ ৰাষ্ট্ৰৰ দায়িত্বত বা অধীনত থাকে তেনে সম্পদক ৰাষ্ট্ৰীয় সম্পদ বোলে হয় যিবোৰ সম্পদ ৰাষ্ট্ৰটোৰ অধীনত থাকে সেইবোৰ তেনে সম্পদক কি বুলি কোৱা হ'ব ৰাষ্ট্ৰীয় সম্পদ বোলে যেনে ৰাষ্ট্ৰীয় সম্পদ বা জাতীয় সম্পদ যেনে পৰিবহণ ব্যৱস্থা ভূমি নদী খনিজ সম্পদ অৰণ্যৰ জীৱ-জন্তু কৃষি শস্য বিভিন্ন উৎপাদিত সামগ্ৰী জনসংখ্যা আদি এই সকলোবোৰ কি হয় জাতীয় সম্পদ হয় নাই যেনে ভূমি যিমানবোৰ ভূমি আছে এখন ৰাষ্ট্ৰৰ অন্তৰত সেই ৰাষ্ট্ৰৰ সম্পদ হয় হয়নে নদী আছে যেনে আমাৰ ব্ৰহ্মপুত্ৰ নদীটো কি আমাৰ অসমৰ কাৰণে এটা সম্পদ ভাৰতবৰ্ষৰ কাৰণে এটা সম্পদ খনিজ সম্পদ যেনে ডিব্ৰুগড়ত কি ৰিফাইনাৰীটো আছে খনিজ তেল তাত পোৱা যায় সেইটো কি আমাৰ ৰাজ্যখনৰো সম্পদ লগতে আমাৰ ভাৰতবৰ্ষৰ দেশখনৰো সম্পদ হয় অৰণ্যৰ জীৱ-জন্তু যেনেকৈ আমাৰ কাজিৰঙাৰ এশিঙীয়া গড়টো আমাৰ ভাৰতৰ বাবে গৌৰৱৰ কথা আৰু সম্পদ হয় আৰু আমাৰ জাতীয় সম্পদ হয় গড়টো হয় কৃষি শস্য যিমানবোৰ কৃষি আছে শস্য আছে এইবোৰ কিহৰ সম্পদ জাতীয় সম্পদ বা ৰাষ্ট্ৰীয় সম্পদ বুজি পালা দ্বিতীয় 6 নম্বৰটো চোৱা জীৱীয় সম্পদ হয় দ্বিতীয় 6 নম্বৰটো আমাক কি কৈছে জীৱীয় সম্পদ সম্পদসমূহৰ মাজত জীৱ থকা আৰু নথকা কেন্দ্ৰ কৰি সম্পদবোৰক দুই ভাগত ভগোৱা হয় হয় সম্পদবোৰ যিমানবোৰ আছে তাৰ ভিতৰত যিবোৰ জীৱ হয় কিছুমান অজীৱীয় হয় হয়নে তাৰ সেই ভিত্তিত কি দুটা ভাগত ভাগ কৰা হৈছে যিবোৰ সম্পদ জীৱ থাকে সেইবোৰ সম্পদবোৰক জীৱীয় সম্পদ বোলে হয় যিবোৰ সম্পদৰ ভিতৰত বা যিবোৰ সম্পদ জীৱীয় হয় সেইবোৰক কি বুলি কোৱা হয় জীৱীয় সম্পদ বুলি কোৱা হয় যেনে চোৱা গছ-গছনি প্ৰাণী মাছ শস্য ইত্যাদি হয় এই সকলোবোৰ কি জীৱীয় সম্পদ সম্পদে হয় কিন্তু জীৱীয় সম্পদ কিয় জীৱীয় সম্পদ কাৰণ জীৱ আছে বুজি পালা বা সেই সম্পদবোৰ জীৱিত নেক্সট বৰ্গীয় জ নম্বৰটো চোৱা সম্পদ সংৰক্ষণ অতিকৈ ইম্পৰ্টেন্ট বহুত বাৰ আহি থাকে এই কুৱেশ্যনটো হয় তোমালোকৰ চমু টকাত আহিব নহলে তোমালোকৰ 3 নম্বৰ বা 5 নম্বৰীয়া কুৱেশ্যনত আহিব যে সম্পদ সংৰক্ষণ বা সম্পদ সংৰক্ষণ কিয় কৰিব লাগে বৰ্তমান সময়ত অতিকৈ প্ৰয়োজন হৈ গৈছে সম্পদ সংৰক্ষণ হয় আৰু এই কুৱেশ্যনটো তোমালোকৰ আহিব 100% প্ৰত্যেক বছৰে আহে কুৱেশ্যন হয় উত্তৰটো চোৱা সম্পদ সংৰক্ষণ অতি দৰকাৰী বিষয় প্ৰাকৃতিক সম্পদৰ গুণগত মানদণ্ড মূল্য আৰু বিচিত্ৰতাৰ স্থিতাৱস্থা বাহালৰ কাৰণে আৰু বৰ্ধিত কাৰণেৰে এইবোৰ বিচক্ষণ ব্যৱহাৰৰ বাবে আৰু নিৰৱচ্ছিন্ন যোগানৰ নিশ্চয়তাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা আৰু ব্যৱস্থাপনাকে সম্পদ সংৰক্ষণ বুলি কোৱা হয় বুজি পালা নেক্সট কি কৈছে সম্পদ সংৰক্ষণৰ প্ৰধান উদ্দেশ্য হ'ল প্ৰাকৃতিৰ পৰা প্ৰয়োজনীয় সম্পদবোৰ এনেধৰণেৰে আহৰণ আৰু ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ হয় সম্পদ সংৰক্ষণৰ প্ৰধান উদ্দেশ্য কি প্ৰধান উদ্দেশ্য হ'ল যিবোৰ আমি প্ৰাকৃতিৰ পৰা সম্পদবোৰ আহৰণ কৰি আছো ন সেই আহৰণবোৰ কি হ'ব লাগে
সকলো এই আহৰণবোৰ ইয়াৰ দ্বাৰা আমি সকলো বহু সময় ধৰি উপকৃত হ'ব পাৰো মানে অতি ভালকে ইউজ কৰিব লাগে সঠিক ব্যৱহাৰ কৰিব লাগে হয় যাতে আমি বহু সময়লৈকে এই সম্পদৰ পৰা উপকৃত হ'ব পাৰো যাতে এই সম্পদবোৰ শেষ হৈ নাযায় বুজি পালা বহুত খনিজ সম্পদ উদ্ভিদ আৰু প্ৰাণী দ্ৰুত হাৰত নিঃশেষ হ'ব ধৰিছে হয় বৰ্তমান সময়ত বহু খনিজ সম্পদ যেনে পেট্ৰলিয়ামবোৰ হয়নে পেট্ৰলিয়ামবোৰ কি অতি দ্ৰুত গতি শেষ হ'বলৈ ধৰিছে কাৰণ মানুহে অধিক পৰিমাণে ব্যৱহাৰ কৰি আছে হয় বিভিন্ন ধৰণৰ উদ্ভিদ যেনে বহুত গুৰুত্বপূৰ্ণ উদ্ভিদবোৰ শাল চেগুন গছ এইবোৰ কি হৈ আছে বৰ্তমান সময়ত নোহোৱা হৈ গৈ আছে মানুহে কাটি পেলাই আছে হয় প্ৰাণী যিমান আমাৰ ওচৰতে থকা আমাৰ সকলোৰে কি জ্ঞাত হয় এশিঙীয়া গড় সেই গড় কি হৈ আছে দিনক দিনে সংখ্যা কমি গৈ আছে এই সকলোবোৰ নিঃশেষ হ'বলৈ ধৰিছে হয়নে পৃথিৱীত যিমানেই অৰ্থনৈতিক উন্নয়ন হৈছে সিমানে সম্পদ ব্যৱহাৰ বাঢ়িছে হয় পৃথিৱীত যিমানে অৰ্থনৈতিক উন্নয়ন হৈছে সিমানে কি সম্পদৰ ব্যৱহাৰ বাঢ়িছে যিহেতু পৃথিৱীৰ বেছিভাগ সম্পদেই অনৱীকৰণযোগ্য সেয়ে সম্ভৱপৰ উপায় অৱলম্বন কৰি সম্পদসমূহ সংৰক্ষণ কৰা অতি প্ৰয়োজন হয় যিহেতু পৃথিৱীৰ বেছিভাগ সম্পদে কি হয় যিবোৰ আমাৰ মেইন সম্পদ মুখ্য সম্পদ বুলি আমি যদি কওঁ সেইবোৰ বেছিকে কি অনৱীকৰণযোগ্য সম্পদ মানে এবাৰ যদি শেষ হৈ যায় তে পুনৰ আৰু আমি সেইবোৰ আৰু নাপাওঁ ব্যৱহাৰ কৰিব নোৱাৰো যেনে ৰাসায়নিক তেলবোৰ হয় পেট্ৰলিয়ামবোৰ এইবোৰ যদি শেষ হৈ যায় আমি আৰু কি পেট্ৰলিয়ামে নাপাওঁ হয় নাই এশিঙীয়া গড় যদি নাইকিয়াই হৈ যায় তে এশিঙীয়া গড় পৃথিৱীৰ পৰাই নাই হৈ যাব তো কি এই সকলোবোৰ আমি সকলোবোৰ বচাব লাগে বুজি পালা আৰু যিহেতু পৃথিৱীৰ বেছিভাগ সম্পদে অনৱীকৰণযোগ্য সম্পদ সেই সম্পদৰ উপায় অৱলম্বন কৰি এই সম্পদবোৰ আমি যিমান ব্যৱহাৰ কৰিছো এতিয়া বৰ্তমান কি ব্যৱহাৰ কমাব লাগে তাৰ পৰিৱৰ্তে বেলেগ কিবা সম্পদ বা বেলেগ কিবা উপায় আমি বিচাৰিব লাগে হয় সংৰক্ষণ কৰা অতি প্ৰয়োজন এই যিবোৰ অনৱীকৰণযোগ্য সম্পদ আছে এই সম্পদবোৰ সংৰক্ষণ কৰা অতি প্ৰয়োজন বুজি পালা নেক্সট কি কৈছে আমি এই সম্পদবোৰৰ বিকল্প দ্ৰব্য সন্ধান কৰি পুনৰ পূৰ্ণীকৃত প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পুনৰাৱৰ্তন অভিযোজন আদি পদ্ধতি অৱলম্বন কৰি অপচয় নিয়ন্ত্ৰণ সংক্ৰান্ত আইনসমূহ ৰূপায়ণ কৰি এইবোৰ সংৰক্ষণ কৰিব পাৰো হয় এই যিবোৰ অনৱীকৰণযোগ্য সম্পদ আছে এই সম্পদবোৰ যদি আমি সংৰক্ষণ কৰিব বিচাৰো তেনে পুনৰ ব্যৱহাৰ যিবোৰ বস্তু কিছুমান আমি ৱেষ্ট কৰি দিওঁ যেনে কি হয় প্ৰাকৃতিক সম্পদ যিবোৰ পেট্ৰলিয়ামৰ পৰা আমি কি প্লাষ্টিকবোৰ তৈয়াৰ কৰো হয় নে মম তৈয়াৰ কৰো সেই প্লাষ্টিকবোৰ কি আমি ব্যৱহাৰ কৰাৰ পিছত পেলাই নিদি সেই প্লাষ্টিকবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰো হয় পুনৰাৱৰ্তন কৰিব পাৰো অভিযোজন কৰিব পাৰো এই পদ্ধতিবোৰ অৱলম্বন কৰি আমি কি এই আমাৰ যিবোৰ সম্পদ আছে এই সম্পদবোৰ সংৰক্ষণ কৰিব পাৰো বুজি পালা নেক্সট আমাক কি কৈছে সম্পদৰ পুনৰাৱৰ্তন হয় সম্পদৰ পুনৰাৱৰ্তন মানে কি পুনৰ আকৌ ব্যৱহাৰ কৰা হয় উত্তৰটো চোৱা সম্পদৰ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৰ্জিত দ্ৰব্যক পুনৰ ব্যৱহাৰ যোগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি হয় কিছুমান সম্পদ আছে আমি ব্যৱহাৰ কৰাৰ পিছত কি আমি পেলাই দিওঁ যেনে প্লাষ্টিকটো হয় নাই প্লাষ্টিকটো আমি পেলাই দিওঁ সেই প্লাষ্টিকটো আমি পেলাই নিদি পুনৰ যদি আমি ব্যৱহাৰ কৰিব পাৰো ব্যৱহাৰ কৰিলে কি যিবোৰ কেঁচা সামগ্ৰী আছে ন প্লাষ্টিকটো বনাবৰ কাৰণে কেঁচা সামগ্ৰী লাগে সেই পেট্ৰলিয়ামৰ পৰাই ওলাই কেঁচা সামগ্ৰী আছে সেই কেঁচা সামগ্ৰীৰ কি কৰিব পাৰো ব্যৱহাৰ হ্ৰাস কৰিব পাৰো উদাহৰণস্বৰূপে ব্যৱহৃত পানী বা কাগজৰ পুনৰাৱৰ্তন হয় যিবোৰ কাগজ আমি ইমানবোৰ কাগজ কি কৰো আমি পেলাই দিওঁ বা জ্বলাই দিওঁ সেই জ্বলাই নিদি আমি কি সেইবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰো হয় আমি মানুহে কৰিব নোৱাৰো কিন্তু আমি কি সেইবোৰ কিছুমান মানুহক বিক্ৰী কৰি দিব পাৰো যেনে কাগজবোৰ কি আমি বিভিন্ন ধৰণৰ কাগজ আমি নিউজ পেপাৰ পঢ়ো কিবা পঢ়ো আমি কি কৰো সেইবোৰ জ্বলাই দিওঁ জ্বলাই দিলে কি হয় জ্বলাই দিলে ধোঁৱা ওলাব হয় নে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব তাৰ সলনি আমি কি পুনৰ বেলেগ কিবা ব্যৱহাৰ কৰিব পাৰো হয় নে এই কাগজবোৰ বুজি পালা পুৰণি পলিথিন বেগ প্লাষ্টিক বেগ কাগজ লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হলেও সংৰক্ষণ কৰিব পাৰিব হয় এই যিবোৰ পুৰণি পলিথিন বেগ প্লাষ্টিকৰ বটল কাগজ লোহাৰ সামগ্ৰী এইবোৰ কি আমি পুনৰাৱৰ্তনৰ জৰিয়তে আমি কি কৰিব পাৰো কিছু পৰিমাণে হলেও এই যিবোৰ কেঁচা সামগ্ৰী আছে এইবোৰ কি সংৰক্ষণ কৰিব পাৰো বুজি পালা
নেক্সট লাষ্ট হয়তো IUCN হয় ইয়াৰ আগতে মই কুৱেশ্যন এনসাৰত মই ডিসকাস কৰিছিলো যে IUCN মানে কি সো IUCN ৰ সম্পূৰ্ণ নামটো হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ মানে অন্তৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা হয় অন্তৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা যি পৰিৱেশ সংৰক্ষণ কৰিবৰ কাৰণে এই সংস্থাটো গঠন কৰা হৈছিল হয় 1948 চনত ইউনেস্কো অৰ্থাৎ বায়ু সংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ তেওঁ কি আছিল ব্ৰিটিছ জীৱবিজ্ঞানী আছিল প্ৰতিষ্ঠিত হৈছিল এই তেওঁৰ দ্বাৰা জুলিয়ান হাক্সলে আছিল তেওঁৰ দ্বাৰাই 1948 চনত ইউনেস্কোৰ দ্বাৰা কি হৈছিল IUCN প্ৰতিষ্ঠা কৰা হৈছিল এই সংস্থাটোৰ প্ৰধান লক্ষ্য হ'ল গোলকীয় প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন তথা গৱেষণা চলাই যোৱা আৰু উপযুক্ত ব্যৱহাৰ গ্ৰহণ কৰা হয় এই সংস্থাটোৰ প্ৰধান লক্ষ্য কি হৈছে যে গোলকীয় প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ কৰা বুজি পালা সংৰক্ষণ কৰা আৰু লগতে কি জৈৱ বৈচিত্ৰ্যৰ সম্পৰ্কে অধ্যয়ন তথা গৱেষণা চলাই যোৱা আৰু উপযুক্ত ব্যৱহাৰ গ্ৰহণ কৰা আৰু জৈৱ বৈচিত্ৰ্যৰ সম্পৰ্কে অধ্যয়ন তথা গৱেষণা চলাই যোৱা আৰু লগতে উপযুক্ত ব্যৱহাৰ গ্ৰহণ কৰা নেক্সট কি কৈছে ই ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অনুসৰি কাৰ্য সম্পন্ন কৰে ই ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অনুযায়ী কাৰ্যবোৰ সম্পাদন কৰে IUCN ৰ নেতৃত্বতে WWF for Nature World Wild Fund for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ World Conservation Monitoring Center স্থাপিত হৈছে হয় আৰু এই IUCN ৰ নেতৃত্বত কি সংস্থা স্থাপিত হৈছে WWF for Nature হয় WWF for Nature এই সংস্থাটোৰ সম্পূৰ্ণ নাম হ'ল World Wide Fund for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ World Conservation Monitoring Center স্থাপিত হৈছে মনত ৰাখিবা IUCN ৰ নেতৃত্বত এই দুটা প্ৰধান স্থাপিত হৈছে কেন্দ্ৰ স্থাপিত হৈছে কোৱেশ্চনত পৰীক্ষাত কোৱেশ্চন আহি যায় যে IUCN ৰ নেতৃত্বত স্থাপিত হোৱা দুটা প্ৰধান নিৰীক্ষণ কেন্দ্ৰৰ নাম লিখা নেক্সট ওকে তো আমি ইয়াতে আমাৰ সমাপ্ত হ'ল যে চমু টোকাবোৰ তো অতি চেষ্টা কৰিছো সহজতে বুজাবৰ কাৰণে তোমালোকে যদি বুজি পাইছা তেনেহলে কমেন্টত এটা জনাবা যে বুজি পাইছো আৰু যদি বুজি পোৱা নাই যিকোনো এটা তেনেহলে তথাপিতো কমেন্টত জনাবা যে অমুক নম্বৰ কোৱেশ্চনটো বুজি পোৱা নাই তেতিয়া লাগে পুনৰ আকৌ বুজাবলৈ চেষ্টা কৰিম ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো 20 নম্বৰটো আমাক কি কৈছে শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা হয় এইবোৰ এক নম্বৰীয়া কোৱেশ্চন হয় অপচন থাকিব অপচনৰ পৰা সঠিক এনসাৰটো আমাক লিখিব লাগে আৰু পৰীক্ষাত আহিবই ওকে সো ক নম্বৰটো আমাক কি কৈছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ উদাহৰণবোৰ চোৱা নদ নদী খনিজ তেল জলসিঞ্চন নলা আৰু অৰণ্য মানৱ সৃষ্ট মানে কি আছিল মানুহে তৈয়াৰ কৰা যিবোৰ মানুহে তৈয়াৰ কৰিছে নদ নদী জানো মানুহে তৈয়াৰ কৰিছে নহয় ই প্ৰাকৃতিক সম্পদ খনিজ তেল জানো মানুহে তৈয়াৰ কৰিছে নহয় ই প্ৰাকৃতিক সম্পদ হয় অৰণ্য মানুহে তো তৈয়াৰ কৰা নাই হয় জলসিঞ্চন নলা এইটো কি মানুহে তৈয়াৰ কৰিছে তো উত্তৰটো কি হ'ব 3 নম্বৰ জলসিঞ্চন নলা এটো কি মানৱ সৃষ্ট সম্পদ বুজি পালা নেক্সট 6 নম্বৰটো চোৱা তলৰ কোনটো অজীৱীয় সম্পদ হয় অলপ আগতে মই বুজাইছিলো যে জীৱীয় সম্পদ হয় চোৱা উত্তৰটো চোৱা অজীৱীয় মানে জীৱ নথকা বায়ু গছ-গছনি জীৱ-জন্তু ভেকুৰ চোৱা এই তিনিটা 2 3 আৰু 4 গছ-গছনি ইয়াতো জীৱ থাকে জীৱ-জন্তু তো জীৱই থাকিব হয় ভেকুৰতো কি জীৱ থাকে জীৱ নাথাকে কোনটো বায়ুটো কি অজীৱীয় সম্পদ বুজি পালা নেক্সট গ নম্বৰটো কি কৈছে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ মানে যিমান ব্যৱহাৰ কৰো শেষ নহয় আকৌ ব্যৱহাৰ কৰিয়ে থাকি সৰি অনবীকৰণযোগ্য সম্পদ মানে আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো মই নবীকৰণযোগ্য সম্পদ কৈ দিছিলো চোৱা
অপশন কেইটা বায়ু পানী শস্য কয়লা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কয়লা কয়লাটো কি যদি আমি এবাৰ ব্যৱহাৰ শেষ হৈ যায় তেনেহলে আৰু ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ ই কয়লা উৎপন্ন হবৰ কাৰণে লাখ লাখ নিযুত বছৰ লাগিব বাকি বায়ু আমি যিমান ব্যৱহাৰ কৰো সিমানেই থাকিব পানীও সিমানেই থাকিব শস্যও কি আমি এবাৰ শেষ কৰাৰ পিছত পুনৰ আকৌ শস্য উৎপাদন কৰিব পাৰো হয় এই তিনিটা হ'ব নৱীকৰণযোগ্য সম্পদ আৰু কয়লাটো হ'ব অনৱীকৰণযোগ্য সম্পদ তো শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ কয়লা বুজি পালা নেক্সট ঘ নম্বৰটো চোৱা তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী হয় কোনটো বিলুপ্তপ্ৰায় প্ৰাণী মানে একেবাৰে নোহোৱাই হৈ গৈছে অপশন কেইটা চোৱা এশিঙীয়া গড় নল গাহৰি জিৰাফ মিথুন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নল গাহৰি হয় এই নল গাহৰি একেবাৰে বিলুপ্তই হৈ গৈছে বুজি পালা নেক্সট 15 নম্বৰটো একদম অলপ বহুত ইম্পৰ্টেন্ট হয় অলপ আগতে মই কৈছিলো IUCN সংস্থাটি কোন অন্তৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত হয় IUCN যোনটো সংস্থা আছে সেই সংস্থাটো কোনটো সংস্থাৰ অন্তৰ্গত অপশন কেইটা চোৱা ইউনেস্কো UNDP WWF UNEP ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ ইউনেস্কো ওকে বুজি পালা তো আমাৰ চেপ্টাৰ 1 টো আজি কমপ্লিট হ'ল নেক্সট ভিডিঅ'ৰ পৰা মই চেপ্টাৰ 2 ষ্টাৰ্ট কৰিম ওকে তো যদি ভিডিঅ'টো ভাল পালা তেনেহলে লাইক কৰা আৰু কমেন্ট কৰি জনোৱা যে কেনে পালা আৰু বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা ওকে আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই